ঘৰটো বনাইছিলোঁ আমি 50 লাখৰ ঘৰ বনাইছিলোঁ ৰিপেয়াৰিং কৰিছে 2 কোটি টকা গাজেলটো মাৰিছে সোণালী নাকি সোণাল গাজেল মাৰিছে বোলে সেইকাৰণে ইমান গৈছে আমি গেষ্ট হাউচ বনাইছে 1 কোটি 2 কোটি ইহঁতে ৰিপেয়াৰিং কৰিছে 5 কোটি 6 কোটি চ' হাউলি গেষ্ট হাউচ কথা গেষ্ট হাউচটো চাব আমি কিমান টকাৰ ঘৰ বনাইছিল ইয়াতে মানে 5 গুণ বেছি পইচা খৰচ কৰি আছে পইচাটো এনেকুৱাই খায় এইটো ৰিপেয়াৰিং কৰিব ক'লে আপুনি যদি 1 কোটি টকাৰ ঘৰ বনাইছে ৰিপেয়াৰিঙৰ হয়তো 50 লাখ বা 25 লাখ যাব পাৰে ৰিপেয়াৰিঙত 50 লাখৰ জাগাত 5 কোটি টকাৰ ৰিপেয়াৰিং কৰি আছে এনেকুৱা ষ্টাইলত পইচা পায় পইচা খাওয়ার বুদ্ধিটো প্রমোদ বড় লব নোৱাৰিব আপোনালোকে কেনেকৈ খাব লাগে প্ৰমোদ বড় বিৰাট ভালকৈ জানে দেখ 1 কোটি ঘৰ বনাইছে আমি এক্সাম্পল হিচাপে যেনিবা 1 কোটি ইয়াত যদি ৰিপেয়াৰিং লাগে 10 কোটি ৰিপেয়াৰিং লাগাই দিব জানে এনেকুৱাই পইচা খাই প্ৰমোদ বড়ে আৰু সেই এডুকেশ্যনৰ পইচাটো সেইফালে লৈ যোৱা এডুকেশ্যনৰ পইচাটো স্পৰ্টছৰ ব্যৱহাৰ কৰা সেইবিলাকতো প্ৰমোদ বড়োৱে এই 3 বছৰৰ হিচাপ কিতাপ এতিয়াও ডিছপোজত দিব পৰা নাই সেইকাৰণে অডিট কৰিব পৰা নাই নোৱাৰে সি 3 বছৰৰ পইচাটো হিচাপ আজিলৈকে BTC পৰা ডিছপোজলৈকে পঠাই দিব পৰা নাই সেইকাৰণে এজে অডিট কৰিবলৈ আহিব পৰা নাই দিব নোৱাৰিব সেইকাৰণে এনেকুৱা হৈছে তো মই আমি হিচাপ যদি দিব পৰা নাই কেনেকৈ হিচাপ কৰিব আহিব হিচাপ কৰিব আহিলেতো বহুত ধৰা খাব বহুত ক্ষেত্ৰত ইলিগেল কাম কৰি আছে সি পইচা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিয়ম মতে হোৱা নাই আৰু সেইকাৰণে সি হিচাপ দিব পৰা নাই এইকাৰণে এজিও BTC হিচাপ ল'বৰ কাৰণে আহিব পৰা নাই দিব লাগিব সি একটা সময়ত হিচাপে দিব পৰা নাই কেনেকৈ খৰচা কৰিছে সেইকাৰণে অডিট হোৱা নাই অডিট হ'লে আৰু বহুত ধৰা খাব সি ধৰক আমি আৰু বেছি নকওঁ আমাৰ সময়ো কম সোনকালে আকৌ ঘৰত ঘূৰি যাব লাগিব এতিয়া আমি জৈৱিক প্ৰগ্ৰামটো আৰম্ভ কৰিম যিসকল জৈৱিক কৰিবলৈ আজি আহিছে আমি সকলোকে ৱেলকাম কৰিছোঁ দেই এতিয়া চাহ পানী খোৱাৰ সময় এইটো খাই লওঁ আকৌ ইয়াৰ পিছতে আমি জৈৱিক প্ৰগ্ৰামটো আৰম্ভ কৰিম মই এইখিনি ক'লোঁ সকলোকে মই ধন্যবাদ দিছোঁ আজিৰ এই প্ৰগ্ৰামত যে আপোনালোকে মোক মাতি পেলাই 2 আষাৰ কথা ক'বলৈ সুবিধা দিয়াৰ কাৰণে থেংক ইউ ধন্যবাদ